মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিম বমনি বিলৰ পাৰৰ দৃশ্য আৰু ৰজা ডিমৰীয়া ৰজাক আচলতে আদৰৰ বাবে এই মুহূৰ্তত প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত আচলতে যি লালিলাং গীত গাই আচলতে সমূহ যিসকল ডিমৰীয়াবাসী ৰাইজ তেওঁলোকে ওলাই আহি ডিমৰীয়া ৰজাক আদৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু কিছু সময় পাছতে পাহাৰ ভৈয়ামৰ সকলো লোক আচলতে এই স্থানত উপস্থিত হৈ সম্বন্ধ মিলন ভূমিত পৰিণত হ'ব। পাহাৰ ভৈয়াম আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক ওলাই সমূহীয়া মৎস্য চিকাৰ কৰিব। প্ৰথমে আমি লালিলাঙৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। দেখুৱাইছোঁ যি ডিমৰীয়াৰ কৃষ্টি সংস্কৃতি আচলতে এইদৰে যি লালিলাং নৃত্য প্ৰদৰ্শন কৰা হৈছে আৰু আজি আমি উল্লেখ কৰিছোঁ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে পাহাৰ ভৈয়ামৰ লোক সকলো লোক একত্ৰিত হৈ এই স্থানত সমূহীয়া মৎস্য চিকাৰ কৰে। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। এইদৰে দেখুৱাইছোঁ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকে আচলতে একত্ৰিত হৈ এইদৰে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিব আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ লালিলাং। আমি পৰিৱেশ দেখুৱাইছোঁ যিহেতু ডিমৰীয়া ৰজা আহি আচলতে উপস্থিত হৈছে এই স্থানত আৰু কিছু সময়ৰ পিছতে পূজা অৰ্চনা কৰাৰ পিছতে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰা হ'ব আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ এইদৰে ৰজাক আদৰি অনাৰ পৰিৱেশ দেখুৱাইছোঁ। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ এই মুহূৰ্তত এইদৰে ৰজা আহিছে আৰু অহাৰ পিছতে যিহেতু বুমনি বিলৰ পাৰত পূজা অৰ্চনা কৰা হ'ব আৰু পূজা অৰ্চনা কৰাৰ পিছতে এই স্থানত সমূহীয়াভাৱে মৎস্য চিকাৰ কৰা হ'ব। আমি পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। পাহাৰ ভৈয়াম সকলো লোক আচলতে এই স্থানত একত্ৰিত হয় সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিব। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক আহি এই স্থানত উপস্থিত হয় কিছু সময়ৰ পিছতে মৎস্য চিকাৰ কৰিব আৰু যিহেতু পূজা অৰ্চনা কৰা হ'ব আচলতে নদীত যিহেতু বুমনি বিলৰ পাৰত পূজা অৰ্চনা কৰাৰ পিছতে কিছু সময়ৰ পিছতে পাহাৰ ভৈয়ামৰ সকলো লোকে আচলতে এই স্থানত সমূহীয়া মৎস্য চিকাৰত নামি পৰিব।